প্ৰাচীন ভূমিপুত্ৰ জনগোষ্ঠী চুতীয়াসকলৰ যুৱ সংগঠন চুতীয়া যুৱ সন্মিলনৰ ২৯ সংখ্যক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছে। তেওঁলোকৰ প্ৰতিনিধি সভাৰ মাজতে মই আজি তেওঁলোকৰ সভাত অংশগ্ৰহণ কৰোঁ আৰু চুতীয়া জনগোষ্ঠীক শক্তিশালী কৰা, চুতীয়া জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান কৰাৰ লগে লগে সমান্তৰালভাৱে আমি অসমীয়া জাতিসত্তাকো সন্মিলিতভাৱে শক্তিশালী কৰাৰ কাৰণে আহ্বান জনাওঁ আৰু বৰ্তমান যি নতুন অৰ্থনৈতিক পৰিস্থিতি সেই পৰিস্থিতিত অসমীয়া জাতিক চুতীয়া জনগোষ্ঠীক আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে এটা যুৱ সংগঠন হিচাপে নতুন যুৱ প্ৰজন্মক নেতৃত্ব দিয়াৰ বাবে আহ্বান জনাওঁ। সেই মাটিখিনি আছিল PGR VGR মাটি, গতিকে সেই মাটিখিনি কাকো আবণ্টন দিয়া হোৱা নাই, সেইখিনি সংৰক্ষিত ভূমি। সেই সংৰক্ষিত ভূমিত এছাম লোকে বেদখল তেওঁলোকে কৰিছে আৰু সেই বেদখল চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰিবলৈ যাওঁতে আমি তাত কেতিয়াবা থলুৱা মানুহ খিলঞ্জীয়া মানুহো বেদখলকাৰীসকলৰ মাজত আছিল, তেওঁলোকো উচ্ছেদিত হৈছে। গতিকে ২০০ কিমানটা পৰিয়াল তাত উচ্ছেদিত হৈছে, তাৰ ভিতৰত ১৯টা পৰিয়াল খিলঞ্জীয়া পৰিয়ালো উচ্ছেদিত হৈছে। তাৰ অসম চৰকাৰৰ এটা ভূমি নীতি আছে, মিছন বসুন্ধৰা আছে, য'ত খিলঞ্জীয়া যিসকল ভূমিহীন লোক তেওঁলোকক ভূমি আবণ্টন দিয়াৰ নীতি আছে। তেওঁলোকে ভেটি মাটিৰ কাৰণে প্ৰায় ১ বিঘা, খেতি মাটিৰ কাৰণে ৮ বিঘা। মই ভাবোঁ তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিলে চৰকাৰে তেওঁলোকক সেই ভূমি তেওঁলোকক কোনো স্থানত ভূমি আবণ্টন দিব। খিলঞ্জীয়া এজন উচ্ছেদিত হৈছে, অখিলঞ্জীয়া ২০ জন তাৰ লগত উচ্ছেদিত হৈছে। এতিয়া এজনৰ নাম লৈ পেলাই ১৯ জনক সুৰক্ষা দিয়া নীতিটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুঠ কথাটো হ'ল যে সেই মাটিখিনি সংৰক্ষিত মাটি, সেই সংৰক্ষিত মাটিত বেদখলকাৰী আছিলে, বেদখলকাৰীৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছিলে আৰু গতিকে বেদখল উচ্ছেদ হৈছে। খিলঞ্জীয়া কোনো লোক ভূমিহীন হয়, তেওঁলোকে নীতি নিয়মৰ ভিতৰত মিছন বসুন্ধৰাত তেওঁলোকে আবেদন কৰিলে চৰকাৰে তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিব। চুতীয়া যুৱ সন্মিলন অসমৰ ২৯তম ত্ৰিবাৰ্ষিক অধিৱেশন আজি আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে। আমি ইয়াৰ যোগেদি আমাৰ চুতীয়া যুৱ জাতিৰ আটাইতকৈ শক্তিশালী সংগঠন চুতীয়া যুৱ সন্মিলন অসমৰ আজি এখন নতুন সমিতি গঠন হ'ব। এই সমিতিখনে অনাগত সময়ত জাতিৰ যি ন্যায্য প্ৰাপ্তিৰ অধিকাৰ, সেই অধিকাৰ প্ৰাপ্তিৰ বাবে এখন সবল সংগ্ৰাম চলাই যাব বুলি আমি আশা ৰাখিছোঁ। ইয়াত আমাৰ যি জনজাতিকৰণৰ আন্দোলন, সেই আন্দোলনখন আগবঢ়াই নিবৰ কাৰণে আজি ২০খন জিলাৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে অনাগত সময়ত আমি আমাৰ জাতিৰ যি বলিষ্ঠ পদক্ষেপ, এই পদক্ষেপো গ্ৰহণ কৰাৰ ক্ষেত্ৰত আজি যিখন নতুন সমিতি গঠন হ'ব, সেই নতুন সমিতিয়ে আগুৱাই লৈ যাব বুলি আমি আশা ৰাখিছোঁ। খুব ভয় লাগিছে আচলতে, এটা ঐতিহাসিক জনগোষ্ঠীৰ সন্মুখৰ পৰা নেতৃত্ব দিয়াটো অত্যন্ত কঠিন কাম। তাতে আটাইতকৈ বৌদ্ধিকভাৱে সবল শিক্ষিত যুৱ বন্ধুসকলক নেতৃত্ব দিয়াটো অতিকৈ কঠিন কাম। গতিকে চুতীয়া জনগোষ্ঠীয় যুৱ বন্ধুসকলে এই যি নেতৃত্ব প্ৰদান কৰিছে, মই খুব আজি মুহূৰ্তত ভয় লাগিছে। মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, দিহা পৰামৰ্শ বিচাৰিম যাতে আগন্তুক সময়ছোৱাত এই যি কাৰ্যসূচী, এটা জনগোষ্ঠীক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ যি সাহস, যি ক্ষমতা, এই ক্ষমতা চাৰিহাল গোসাঁনীয়ে মোক প্ৰদান কৰিব লাগে। আৰু সমূহ বৌদ্ধিক মহলকো মই এটা আহ্বান জনাম যে মোক সম্পূৰ্ণ দিহা পৰামৰ্শৰে তেওঁলোকে যাতে জনগোষ্ঠীটো সন্মুখৰ নেতৃত্ব দিবৰ কাৰণে মোক শুদ্ধ পথৰ সন্ধান দিয়ে। গতিকে সমূহ প্ৰতিনিধিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, জনগোষ্ঠীয় প্ৰত্যেকজন ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থত প্ৰত্যেক মুহূৰ্ততে সন্মুখৰ পৰা নেতৃত্ব দিম বুলি আপোনালোকৰ আগত মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ধন্যবাদ। জনগোষ্ঠীৰ মুখ্য যিটো দাবী, সেইটো হৈছে জনজাতিকৰণ আৰু স্বায়ত্তশাসিত পৰিষদ। ইয়াৰ উপৰিও অসমৰ ভূমিত চুতীয়া জনগোষ্ঠী লাহে লাহে যেনেদৰে সংখ্যালঘুত পৰিণত হৈছে, বহিৰাগত বণিক শ্ৰেণী বা বহিৰাগত শত্ৰুৱে আজি অসমত থকা প্ৰত্যেকজন ভূমিপুত্ৰক যেনেদৰে আগ্ৰাসন কৰি সংখ্যালঘুত পৰিণত কৰিছে, আমাৰ প্ৰথম যুঁজ হ'ব অসম আৰু অসমী আইৰ প্ৰত্যেকজন সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে। আমাৰ যুঁজ হ'ব অসমত বসবাস কৰা প্ৰত্যেকটো চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আৰু জন্মিছোঁ গৌৰৱী চুতীয়া হৈ, মৃত্যু হ'ম গৌৰৱী চুতীয়া হৈ। আৰু অসম আৰু অসমী আইৰ এই যিখন সংস্কৃতিৰ যিখন ফুলনি, এই ফুলনিৰ এজোপা বটবৃক্ষ হৈ সকলোৰে কাৰণে যাতে পোহৰ বিলাব পাৰোঁ, সকলোৱে যাতে সুগন্ধি বিলাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। নিশ্চিতভাৱে যুৱ সন্মিলনে এই বিষয়টো সন্মুখৰ পৰা নেতৃত্ব দি আহিছে। আগন্তুক সময়ছোৱাটো কেতিয়াও পিছ নুহুকে। এইবাৰ
জনগোষ্ঠীকৰণৰ যি আন্দোলন এই আন্দোলনখন বিভিন্ন প্ৰক্ৰিয়াৰে হ'ব আমি বৌদ্ধিকভাৱে আন্দোলনখন লৈ যাবলৈ চেষ্টা কৰিম এটি মানে বহু বছৰ আন্দোলন হ'ল কিন্তু আন্দোলনৰ কোনো ফলাফল নহ'ল গতিকে এই আন্দোলনখনক চিন্তন কৰ্ষণৰ নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু বৌদ্ধিকভাৱে আন্দোলনখন আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগিব Stay informed, stay ahead. News NE 365